নমস্কাৰ বন্ধুসকল, অসমীয়া জিকে চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বিশ্বৰ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিটো আগন্তুক ADR এক্সামৰ বাবে বহুতো গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ পৰা কিমানটা আপুনি শুদ্ধকৈ কৰিব পাৰিছে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেদৰে আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ। আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী কোনখন দেশ? অপশ্যন এ চীন, অপশ্যন 2 শ্ৰীলংকা, অপশ্যন 3 ভাৰত, অপশ্যন 4 কেনিয়া। উত্তৰটো হৈছে এ চীন। 2 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰত কোনখন দেশত কফিৰ সৰ্বাধিক উৎপাদন হয়? অপশ্যন ক ভিয়েটনাম, অপশ্যন খ ব্ৰাজিল, অপশ্যন গ কলম্বিয়া, অপশ্যন গ মেক্সিকো। উত্তৰটো হৈছে অপশ্যন খ ব্ৰাজিল। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়? অপশ্যন ক ফৰাচী, অপশ্যন খ ইংলেণ্ড, অপশ্যন গ আয়াৰলেণ্ড, অপশ্যন গ বেলজিয়াম। চাৰি নম্বৰ প্ৰশ্নটো হৈছে ইংলেণ্ডৰ লণ্ডন চহৰৰ মাজেৰে কোনখন নদী বৈ যায়? অপশ্যন এ ছেভাৰ্ণ নদী, অপশ্যন 2 টেমছ নদী, অপশ্যন 3 ছেভাৰ্ণ নদী, অপশ্যন 4 ওপৰৰ কোনোটোৱেই নহয়। উত্তৰটো হৈছে অপশ্যন 2 টেমছ নদী। 5 নম্বৰ প্ৰশ্নটো হৈছে মৰুভূমি নথকা পৃথিৱীৰ একমাত্ৰ মহাদেশখন হ'ল? অপশ্যন এ উত্তৰ আমেৰিকা, অপশ্যন 2 এছিয়া, অপশ্যন 3 আফ্ৰিকা, অপশ্যন 4 ইউৰোপ। উত্তৰটো হৈছে অপশ্যন 4 ইউৰোপ। 6 নম্বৰ প্ৰশ্নটো হৈছে স্পেইনৰ ৰাজধানী কোনখন? অপশ্যন এ বাৰ্চিলোনা, অপশ্যন 2 মাদ্ৰিদ, অপশ্যন 3 চেভিল, অপশ্যন 4 লিছবয়া। উত্তৰটো হৈছে অপশ্যন 2 মাদ্ৰিদ। আজিৰ 7 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত সৰ্বাধিক হ্ৰদ আছে? অপশ্যন এ কানাডা, অপশ্যন 2 আমেৰিকা, অপশ্যন 3 ফিনলেণ্ড, অপশ্যন 4 ব্ৰাজিল। অপশ্যনটো হৈছে এ কানাডা। 8 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ সময়মণ্ডল বেছি? অপশ্যন এ ইংলেণ্ড, অপশ্যন 2 ফ্ৰান্স, অপশ্যন 3 ৰাছিয়া, অপশ্যন 4 চীন। উত্তৰটো হৈছে অপশ্যন 2 ফ্ৰান্স। 9 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত ইমু চৰাই পোৱা যায়? অপশ্যন এ নিউজিলেণ্ড, অপশ্যন 2 জাপান, অপশ্যন 3 অষ্ট্ৰেলিয়া, অপশ্যন 4 থাইলেণ্ড। উত্তৰটো হৈছে অপশ্যন 3 অষ্ট্ৰেলিয়া। আজিৰ 10 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাত এঞ্জেল জলপ্ৰপাত কোনখন দেশত অৱস্থিত? অপশ্যন এ দক্ষিণ আফ্ৰিকা, অপশ্যন 2 পেৰু, অপশ্যন 3 নৰৱে, অপশ্যন 4 ভেনিজুৱেলা। উত্তৰটো হৈছে অপশ্যন 4 ভেনিজুৱেলা। আজিৰ 11 নম্বৰ প্ৰশ্নটো হৈছে পেৰিছ চহৰৰ মাজেৰে কোনখন নদী পাৰ হৈ যায়? অপশ্যন এ চেইন, অপশ্যন 2 টেমছ, অপশ্যন 3 নীল, অপশ্যন 4 বলগা। উত্তৰটো হৈছে অপশ্যন এ চেইন। 12 নম্বৰ প্ৰশ্নটো হৈছে য়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? অপশ্যন এ ৰাছিয়া, অপশ্যন 2 কানাডা, অপশ্যন 3
ব্ৰাজিল, অপশ্যন 4 আমেৰিকা। উত্তৰটো হৈছে অপশ্যন 4 আমেৰিকা। 14 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? অপশ্যন 1 45, অপশ্যন 2 50, অপশ্যন 3 51, অপশ্যন 4 75। উত্তৰটো হৈছে 3 নম্বৰ 51। 15 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? অপশ্যন 1 ভাৰতীয়, অপশ্যন 2 প্ৰশান্ত মহাসাগৰীয়, অপশ্যন 3 আটলাণ্টিক, অপশ্যন 4 আৰ্কটিক। উত্তৰটো হৈছে অপশ্যন 2 প্ৰশান্ত মহাসাগৰীয়। 16 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনটো? অপশ্যন 1 ভাৰতীয়, অপশ্যন 2 প্ৰশান্ত মহাসাগৰীয়, অপশ্যন 3 আটলাণ্টিক, অপশ্যন 4 আৰ্কটিক। উত্তৰটো হৈছে অপশ্যন 4 আৰ্কটিক। 17 নম্বৰ প্ৰশ্নটো হৈছে 1886 চনত কোনখন দেশে আমেৰিকাই ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিছিল? অপশ্যন 1 ফ্ৰান্স, অপশ্যন 2 কানাডা, অপশ্যন 3 ব্ৰাজিল, অপশ্যন 4 ইংলেণ্ড। উত্তৰটো হৈছে অপশ্যন 1 ফ্ৰান্স। 18 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক মাজনিশাৰ সূৰ্যদেশ বুলিও কোৱা হয়? অপশ্যন 1 গ্ৰীণলেণ্ড, অপশ্যন 2 আইচলেণ্ড, অপশ্যন 3 আয়াৰলেণ্ড, অপশ্যন 4 নৰৱে। উত্তৰটো হৈছে অপশ্যন 4 নৰৱে। 19 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়? অপশ্যন 1 অষ্ট্ৰিয়া, অপশ্যন 2 হলণ্ড, অপশ্যন 3 ছুইজাৰলেণ্ড, অপশ্যন 4 ইটালী। উত্তৰটো হৈছে অপশ্যন 3 ছুইজাৰলেণ্ড। 20 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলিও কোৱা হয়? অপশ্যন 1 জাপান, অপশ্যন 2 নিউজিলেণ্ড, অপশ্যন 3 ফিজি, অপশ্যন 4 চীন। উত্তৰটো হৈছে অপশ্যন 1 জাপান।